এয়া সোণতলী গাঁও। সহজ সৰল জীৱন গাথাৰে ইয়াৰ গঞা ৰাইজৰ হাঁহি কান্দোনৰ জীৱন। দীননাথ বৰুৱা সোণতলী গাঁৱৰ হাইস্কুলৰ প্ৰধান শিক্ষক, গাঁওখনৰ এজন লেখৰ মুখীয়া লোক। সাবিত্ৰী বৰুৱা দীননাথ বৰুৱাৰ পত্নী, ঘৰৰ কামৰ মাজতে ব্যস্ত, সদা হাস্য বদনেৰে এগৰাকী সাদৰী গৃহিণী। জোনাক বৰুৱা দীননাথ বৰুৱাৰ একমাত্ৰ পুত্ৰ, বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ পৰীক্ষা সাং কৰি ঘৰতে বৰ্তমান চাকৰি অপেক্ষাত। জোনমণি বৰুৱা দীননাথ বৰুৱাৰ একমাত্ৰ জী, বৰ্তমান উচ্চতৰ মাধ্যমিকৰ ছাত্ৰী। এয়া আকৌ লটকন দীননাথ বৰুৱাৰ ঘৰৰ বন কৰা ল'ৰা। বহু দিনৰ পৰা এই ঘৰখনতে থাকি এতিয়া ঘৰখনৰ সৰু পুত্ৰৰ দৰে। এয়া ৰূপাই সোণতলী গাঁৱৰ এক অপৰিহাৰ্য নাম, নামঘৰৰ নামঘৰীয়া। সহজ সৰল গাঁৱৰ ইঘৰ সিঘৰত হাজিৰা কাম আদি কৰি জীৱন কটাইছে। আজলি ৰূপাইৰ পত্নী, ঘৰুৱা কাম, নামঘৰৰ কাম আদিতে সদা ব্যস্ত। এয়া আকৌ শেৱালি ৰূপাই আৰু আজলিৰ একমাত্ৰ মৰমৰ জী, প্ৰকৃতিৰ কোলাত ডাঙৰ হোৱা গুণৱতী ৰূপৱতী গাভৰু। আপোন মনে গীত গাই ফুৰা শেৱালিৰ গীতত যেন প্ৰকাশ হয় অসমীয়া আইৰ সাময়িক এক সঁচা প্ৰতিচ্ছবি।
তিনি সিদ্ধ ইমান কুবাকুবুকৈ কলৈ যোৱা বৰ ব্যস্ত যেন পাইছো কিবা সকাম নিকাম নে কি ঐ নামঘৰৰ মেলৰ কথা নাজান নামঘৰৰ টকা খোৱাৰ বিচাৰ হ'ব আজি তই হ'বলা গমকে নাপাৱ জানো আদা বেপাৰীকনো জাহাজৰ খবৰ কেলে ঐ তই জাহাজৰ খবৰ নাজান নাই পিছে গাঁওখনত যে ইমানকে এটা ডাঙৰ ঘটন হৈ গ'ল তই সেইটো কথাও নাজানে উপায় লোকৰ দুখবোৰ তোমালোকে খুচৰি ফুৰা মই নুফুৰো নহয় গাঁৱৰে বলা বলা হে ইয়াৰ লগত মহলা মাৰি থাকিলে আমাৰ ইপিনে বেলি হ'বগে বলা যোৱা যোৱা যেনেদৰে গৈছা তোমালোক আজি কাৰ মূৰত বা অন্যাৰ সাঁতুৰিডাল মাৰা কাম নাই আৰু লোকৰ অনিষ্ট কৰাই এইকেইটাৰ ধান্দা অনবৰত ৰাইজে যেতিয়া সমস্ত নামঘৰটোৰ চোৱা চিতাৰ দায়িত্ব এই ৰূপাই নামঘৰীয়াকে দিছিল তেতিয়াহ'লে নামঘৰৰ সকলো সম্পত্তিৰ সুৰক্ষা ৰক্ষণাবেক্ষণৰ দায়িত্বটো তাৰেই ৰাইজে দিয়া অৰিহণা পালনামৰ বাবে সংগ্ৰহ কৰা টকা সকলোটো তাৰ হাততে আছিলে প্ৰায় 20,000 মান টকাই হ'ব ইমানখিনি টকা ৰাতিটোৰ ভিতৰতে হৰলুকি হ'ল নে অভাৱে মানুহৰ স্বভাৱ নষ্ট কৰে গতিকে এই বিষয়ে আমি ৰূপাই বাদে আৰু অন্য সন্দেহ কৰাৰ থল ক'ত আৰু নামঘৰৰ চাবি কাঠি সকলোবোৰতো তাৰ হাততেই থাকে ৰাইজসকলো মই এই সোণতলী গাঁৱতে জন্ম লৈছোঁ আৰু এদিন ইয়াতেই জীৱনটো শেষ কৰিম মই ৰাইজৰ টকাখিনি খাই কলৈ পলাম ৰাইজে দেখিব নহয় মই এই টকা ক'ত খৰচ কৰিম হেৰৌ চোৰে কেতিয়াবা নিজে চুৰ কৰিছোঁ বুলি কৈ কোৱা শুনিছনে পিছত সেই পুলিচৰ ডুবেত পালে মুখ মেলি দিয়ে এৰা ইয়াক পুলিচতেই চমজাই দিওঁ নেকি ৰাইজ মই এই দুখন হাতেৰেই আপোনালোকৰ ঘৰে ঘৰে হাজিৰা কাম কৰি দুবেলা দুমুঠি খাই আছো চুৰি বৃত্তিত কোনোদিন হাত দিয়া নাই বিশ্বাস কৰক ৰাইজ এনে গ্ৰহিত কাম মই কৰিব নোৱাৰো কোনোদিন নকৰো ৰাইজ হাজিৰা কাম কৰি জীয়েৰক কলেজত পঢ়াবলৈ পইচা ক'ৰ পৰা পালিনো ৰাইজসকল মই নামঘৰৰ আসন ভাগিৰ শপত খাই কৈছো ধন টকা পইচাৰ প্ৰতি মোৰ সমূলি লোভ নাই বেমাৰী মানুহজনী আৰু এই ছোৱালীজনীক মই কিদৰে ভৰণ পোষণ দিছো সেয়া তেৰাইহে জানে হ'ব এতিয়া ইমান কান্দি দেখুৱাব নালাগে ৰাইজ ই এনেদৰে মান্তি নহয় যেতিয়া ইয়াক পুলিচত দিয়াই ভাল হ'ব নাই পুলিচত দিলে কথাটো অলপ বহলাই লোৱাহে হ'ব আমাৰ নিজৰ গাঁৱৰ কথা যেতিয়া গাঁৱতে মীমাংসা হোৱাটো ভাল ঠিক আছে পুলিচত নিদিয়া নালাগে কিন্তু এই নামঘৰে বাবৰ পৰা কিন্তু আঁতৰাব লাগিব কি কোৱা হে আৰু এনে চোৰ প্ৰকৃতি মানুহক আমি সকলোৱে ঘূৰিয়ে কৰিব লাগে তেতিয়াহ'লে ৰাইজ আজিৰ পৰা এই ৰূপাইৰ লগত গাঁওখনৰ কাৰো কোনো ধৰণৰ সহযোগ আৰু সম্পৰ্ক নাথাকিব ৰূপাই যদি নিজৰ দোষ স্বীকাৰ কৰি আত্মসাৎ কৰা সেই ৰাজহুৱা ধনখিনি যদি ঘূৰাই দিয়ে তেনেহ'লে আমি আকৌ ৰাইজমেল পাতিম হয় নহয় কথাটো হয় তেনেহ'লে ৰাইজ মেল আজি ইমানতে শেষ কৰিলোঁ মোৰ এইটোহে চিন্তা আছিলে দিনৰ মাষ্টৰলৈ সি যিহে যুধিষ্ঠিৰহেন মানুহ সি আমাৰ যেন এই গোটেই প্লেনটোৱে শেষ কৰি পেলাব মই সেইকাৰণে মেলৰ আগতেই তেওঁক পকাই থৈছো নহয় এই আমাৰ ৰাজা বাবা আহিলেই নহয় তই আকৌ ক'ৰ পৰাই টাউনৰ পৰা তুমি যে বাৰ্থডে বুলি গিফ্ট কিনিবলৈ পইচা দিছিলা এয়া চোৱা ধুনীয়া মোবাইল এটা আনিম অ'কে থেংক ইউ পাপা বাই দেখিলা তামুলী এয়াহে আজিৰ যুগৰ মডাৰ্ণ ল'ৰা দেখিলা ৰূপাই ভিকহুৰ জীয়েকে আকৌ আমাৰ ৰাজা বাপাক অপমান কৰে ইমান মৰখা ভিকহু পালি নহয় মছলাটো
তামুলী বাঘৰ মুখত হাত ভৰাবলৈ গ'লে দহাই নেকুৱাই হয়। হেৰি কিমান মন মাৰি বহি থাকিব ভাতকেইটা খাই শুই থাককহি মন মাৰি বহি থকা নাই অ' কাইলৈৰ পৰা কি কৰি খাম তাকেহে চিন্তা কৰিছোঁ। তই চিন্তা নকৰিবি পিতাই মই চহৰলৈ কিবা চাকৰি বাকৰি পাওঁ নেকি বিচাৰি যাম দে। হেৰ' বিএটো পাছ নকৰাকৈ ক'ত চাকৰিটো পাবি অ' চাকৰি পোৱাটো জানো ইমান সহজ? আজিকালি মেট্ৰিক পাছ বিচাৰিলে MA পাছ আহে। প্ৰাইভেট কোম্পানী বা দোকান পোহাৰত হ'লেও কিবা এটা নাপামনে? নেলাগে আই তই পঢ়াটোতে মন দে। হ'ব দে গাঁৱতহে মোক চুৰ বুলি কোনেও কাম কৰিবলৈ নিদিয়ে চহৰলৈ গ'লে কিবা এটা পাম নহয় তাততো আৰু মোক কোনেও ৰূপাই চুৰ বুলি নাজানে। ৰাতি বহুত হ'ল ভাতকেইটা বাৰ কৈ যা। এৰা ভগৱান যদি আছে আপোনাক এদিন নিশ্চয় দুখমুক্ত কৰিবই চাব। হেৰি এই সহজ সৰল হোজা মানুহটোকনো আপোনালোকে ইমান ডাঙৰ শাস্তি দিব লাগেনে? হওঁতেতো হয়েই সি ৰূপাই দেখোন ইমান দিন আমাৰ ঘৰতে হাজিৰা কাম কৰিলে কিন্তু ক'তা কাহানিওচোন এনেকুৱা কাম কৰা নাই। ইমান বিশ্বাসী মানুহ আজিৰ দিনত বৰ কম ওলাব। গোটেই গাঁওখনত কম সহায় কৰেনে? ইটোৱে বোলে ৰূপাই খৰি দুডাল ফাল সিটোৱে বোলে ৰূপাই বাঁহ দুডাল কাটি দে কামৰ অন্তই নাই। বিনিময়ত পায় কি? কোনোবাই মন গ'লে 2 টকা দিয়ে বছ সিমানেই। বেচেৰা তেনেকৈয়ে চলি আছিল। দেউতা মানুহটোক বৰ অন্যায় কৰা হ'ল যেন পালোঁ। এওঁ আকৌ এনে ন্যায় অন্যায়ৰ বিচাৰ কৰিব জনাটো। যোৱা তুমি কথাত ভাগ ল'ব নালাগে। আজি দাদা আহিব নহয় পাহৰিলা হ'বলা। যোৱা ৰুমটো চাফা কৰাংগৈ। হেৰা আজি জোনাক পাবহি নহয় চে পাহৰিছিলোঁ। দিয়া দিয়া ভাতকেইটা দিয়া স্কুললৈ দেৰিয়ে হ'ল। মই তোমাক নিবলৈ অথনিয়ে আহিলোঁ নহয়। বাপৰে ইমান ভাগৰ লাগিছে বাছত যিমান উপায়ে মানুহ জাপিছে। গাড়ী যিমানেই বাঢ়িছে মানুহ সিমানেই বেছি। আগতে এইটো ৰাস্তাত এখনহে বাছ চলিছিলে আজিকালি তোমাৰ উইংগাৰ টেটা চুমু চোতা হাতী বৰা হাতী অট যে কি তথাপিও সেই একেই গতি। হে ব'লা ব'লা ঘৰলৈকে ব'লা অলপ জীয়াই ল'বা। বাৰু দেউতা স্কুললৈ গ'লনে? আৰু এইকেইদিন ঘৰৰ খবৰ কি কৈছে? সকলো ঠিকেই আছে কিন্তু তুমি শুনি বেয়া পাবলগীয়া খবৰ এটাহে আছে। কি খবৰ? গাঁৱৰ ৰাইজে ৰূপাই কাইটিক নামঘৰৰ টকা চুৰ কৰা বুলি এঘৰীয়া কৰিলে। নামঘৰৰ দায়িত্বও কটালে। কি? অঁ ৰাইজে সেইকেইটাৰ কথাতহে হয় ভৰ দিলে। কি কৰিবা জোনাকদা? আমাৰ দৰে দুখীয়া মানুহ সদায় এনেদৰে অন্যায়ৰ বলি হ'বলগীয়া হয়। ৰাইজো আৰু ঘটনাটো বিচাৰ নকৰাকৈ মাত্ৰ 2জনমান মানুহৰ কথা শুনি ৰূপাই তেতিক দোষী সজালে। জোৰ যাৰ মুলুক তাৰ। ৰাইজমেলত গাঁৱৰ বৰমৰীয়াসকলৰ আগত পিতাই মাতকে মাতিব নোৱাৰিলে। পিতাইৰ স্বভাৱটো দেখোন তুমি জানাই। বাৰু বাদ দিয়া তোমাৰ ইণ্টাৰভিউৰ কথা কোৱা কেনে হ'ল? ইণ্টাৰভিউনো কি? MA পাছ কৰা এবছৰেই হ'ল। কলেজত চাকৰি নোলোৱা নহয় কিন্তু কি হ'ব ৰিজাৰ্ভেশ্যন। আজিকালি সকলো পোষ্ট SC ST বাবে ৰিজাৰ্ভ পোষ্ট। এইবাৰ জেনেৰেলৰ বাবে কিবা এটা আশা দেখিছোঁ। বহুত দেৰি হ'ল বোলা যাওঁ। ঠিক আছে ব'লা। জয় ঋষিকেশ সদা শিৱ সনাতন এ প্ৰণত তাৰণ নাৰায়ণ নিৰাকাৰ কৃষ্ণৰ চৰণে কোটি কোটি নমস্কাৰ এ নমো নমো ভগৱন্ত ভকতৰ নিধি হৰিক স্মৰণে আৰম্ভৰ হোক সিদ্ধি হে মহাভাগৱত কথা দশম স্কন্ধৰ আইজনী শেৱালি অ' মই কি এনে পাপ কৰিছিলোঁ
যাৰ বাবে আজি মই এনে শাস্তি ভোগ কৰিব লগা হ'ল। মনে মনে থাককচোন আপুনি। ধৈৰ্য নৰহিতাই বিপদকালত ধৈৰ্য সকলো। চাচোন অতদিন সেইটো নামঘৰতে সেৱা আগবঢ়ালো আৰু মই আজি নিষিদ্ধ হলো। পাত চৰাৰ ওচৰৰ পৰা মই উভতি আহিব লগা হ'ল। হে প্ৰভু, নাই দুখ ক্ষমিবা নাপায় দেই, ইমান অন্যায় কৰিব নাপায়। পিছে 100 গৰু মাৰিলে বাঘৰো মৰণ। ঘৰ ফলীয়া গাঁওবুঢ়া, তই যিমানে পানীলে নামিবি সিমানে তইহে তিতিবি। কৈ থলো এই মোহন ইন্সপেক্টৰে। আজি আকৌ কাৰ ওপৰত ইমান খং উঠিছে মোহন? মোহন ইন্সপেক্টৰ বুলি কবাহে। চাকৰিটো নাই যদিও ট্ৰেছজোৰৰ আধা এতিয়াও গাত আছে। তুমিতো জানাই মোৰ সদায় কাৰোবাৰ ওপৰত খং উঠেই। সেই ৰূপাই নামঘৰীয়াৰ কথা কৈছো হে। সেইবোৰ কথা বাদ দিয়া হে। ধৰা বিৰি চৌৰটা খোৱা, মাথাটো ঠাণ্ডা হ'ব। দিয়া দিয়া। এই যিমানে খং নুঠক কিয়, তোমাৰ পৰা লোৱা চৌৰত দুটা নমৰালৈকে শান্তি নাপাওঁ। খোৱা। এতিয়া কোৱা খবৰ কি? এৰা মোৰ বাৰু পুলিচৰ চাকৰিটো গ'লেই নেকি? হা, বহুত দিন থানালৈ যোৱাই নাই নহয়। সমাজৰ এই লেতেৰা ছিষ্টেমবোৰ সলোৱাৰ ডিউটিটো লৈ ভুলেই কৰিলোঁ যেন পাইছোঁ। তুমি তোমাৰ ডিউটি ঠিকেই কৰিছা। হয় জানো? হয়। পিছে ডিউটি নকৰা নহয়। মই যে সকলো জানো, ঘৰফলীয়া গাঁওবুঢ়াই গমেই নাপায়। সময়ত সকলো গাই দিম। দোকানী, আমাৰ ৰূপাৰ গাত দুখ নাই নহয়? দুখ নাই? তুমি কেনেকে জানিলা? মই যে ডিউটি কৰিছো এই তাৰ প্ৰমাণ। সময়ত মই সকলো কৈ দিম। SP চাহাবক সকলো কৈ দিম। তেহে মই যে ডিউটি কৰিছো সেইটো প্ৰমাণ হ'ব। মই যে নিৰ্দোষী তাৰ প্ৰমাণ হ'ব। বেচেৰা জ্বলাৰ উপায়। ইন্সপেক্টৰ, ইয়াত বিহুপি কি বলকি আছা? গাঁৱলৈ মন্ত্ৰী আহিব গম নোপোৱা নেকি? কি কি কলি? মন্ত্ৰী আহিব? কেলে আহিব? খাবলৈ নোপোৱা মানুহৰ ভোটেৰে ৰাজপাটত বহি মানুহক ৰঙীন সপোন দেখুৱাবলৈ আহিব। সেয়া ইন্সপেক্টৰ, তোমাৰ আকৌ খংটো উঠিলেই নহয়। প্ৰথমতে তোমাৰ খংটো মাৰ গৈছিলেহে। নকবাহে। এই মন্ত্ৰী চন্ত্ৰীবোৰৰ কথা শুনিলেই খং উঠে। এইবোৰ আহিলেও বৰ বিপদ। ডিউটিৰ কথা আছে। হাজাৰ হলেও পুলিচৰ ডিউটি। জানাই নহয়, পৃথিৱীত 24 ঘণ্টাই দুৱাৰ খোলা ৰখা একমাত্ৰ অফিচ। যাওঁ, এই দাণ্ডাডাল লৈ ভোকে পিয়াহে ৰ'দে বৰষুণে মন্ত্ৰী ডিউটি কৰোগে। যাওঁ। বৰ বেয়া লাগে মানুহটোলে। তহঁতে মানুহটোক এনেকে নোযোগাবিচোন। নাই, কেতিয়াবাহে মোহন পুলিচৰ খংটো তুলি চাওঁ। কথাবোৰচোন ভালেই লাগে। নিৰ্দোষী মানুহটোৰ পত্নী আৰু পুত্ৰক দুৰ্বৃত্তই ঘৰতে মাৰি থৈ গ'ল। বাহুবলী ৰাজনৈতিক নেতাৰ পাকচক্ৰত পৰি চাকৰিটো হেৰুৱালে। ইয়াৰ পিছতো কাৰোবাৰ মগজু ভাল হৈ থাকিব পাৰেনে বাৰু? শেৱালি, তুমি এতিয়াও মোক সম্পূৰ্ণকৈ বিশ্বাসত ল'ব পৰা নাই নেকি? মোৰ ভৱিষ্যতৰ কথা ভাবি বৰ ভয় লাগে জোনাক দা। তোমাৰ এই সন্দেহবাদী মনটো, তাতে আকৌ আমাৰ দুয়োখন ঘৰে জানো আমাৰ মিলন হোৱাটো বিচাৰিব? তেনেকৈ নক'বা। তেনেকুৱা মিছা অপবাদ অন্তত মোক নিদিবা। মই সন্দেহবাদী কেতিয়াও নহয়। তোমাক মই জোখতকৈ বেছি ভাল পাওঁ, মৰম কৰোঁ কাৰণে। তুমি মোৰ ব্যৱহাৰ দেখি তেনেকৈ ভাবা। বাকী থাকিল মোৰ ঘৰৰ কথা। মোৰ ওপৰত ঘৰৰ সম্পূৰ্ণ বিশ্বাস আছে। আজিলৈকে মই ঘৰৰ মতত একো কামেই কৰা নাই। বোধহয় সেইবাবে আমাৰ মিলনত কাৰোবাৰ অমত থাকিলেও বাধা কোনেও নিদিয়ে। ক'ব নোৱাৰোঁ, মই যে কেৱল তোমাকেই মোৰ সকলো বুলি ভাবি ভৱিষ্যতৰ সপোন দেখিছোঁ। মোৰ ব্যৱহাৰত হয়তো তুমি কেতিয়াবা সন্দেহৰ গুণ পাব পাৰা, কাৰণ মোৰ উপস্থিতিত
তুমি নজনাকৈ কাৰোবাক অলপ বেছি ইণ্টাৰেষ্ট দিয়া যেন পালে মোৰতো জ্বলন হ'বই দিয়াচোন আৰু সেয়াই যদি আমাৰ মাজত ভুল বুজাবুজি সৃষ্টি কৰে কেনেকৈ হ'ব কাৰোবাৰ লগত মিলা মিছা কৰিলে কথা বতৰা পাতিলে তুমি বেয়া ভাৱত নল'বা মোৰ বিশ্বাস ভাল পোৱা ইমান তুলুঙা বুলি ভাবিছা নেকি যাক মই এবাৰ আপন কৰি ল'লো মৃত্যুহে বোধহয় তেওঁক মোৰ পৰা আঁতৰ কৰিব পাৰিম না তেনেকৈ নক'বা জোনাক দা সঁচাকৈ তুমি মোক ইমান ভাল পোৱা এতিয়া সন্দেহ আছে নেকি ওই জাহান জুড়ি নয় পানি সদায়ে বৈ থাকিব তোমাৰ মৰম মোৰ অন্তৰত সদায়ে নিগৰিব সদায়ে নিগৰিব থাকিব তোমাৰ মৰম মোৰ অন্তৰত সদায়ে নিগৰিব সদায়ে নিগৰিব জান জুৰি নৈ পানী সদায়ে বৈ থাকিব তোমাৰ মৰম মোৰ অন্তৰত সদায়ে নিগৰিব সদায়ে নিগৰিব আকাশ নীলা তৰাৰে ভৰা সুধিলে সকলোৱে ক'ব পিছে তোমাৰ মৰম মোৰ অন্তৰত কিমান আছে কোনেনো বুজিব কোনেনো বুজিব সদায়ে আহিব তাৰে মাজত অমাৱস্যা পূৰ্ণিমাও থাকিব পূৰ্ণিমাও থাকিব দিন যায় ৰাতি ৰান্ধাৰ সদায়ে আহিব তাৰে মাজত অমাৱস্যা পূৰ্ণিমাও থাকিব পূৰ্ণিমাও থাকিব সুখে দুখে হবা জানো জীৱন নগৰী পাৰিবা জানো দুখ চকুলো হাঁহিৰে ঢাকিব হাঁহিৰে ঢাকিব Bye.
হেৰা তোমাক যে কৈছিলোঁ সেই চহৰৰ কনক দুৱাৰৰ কথা মোৰ সহপাঠী বুজিছা যোৱাবাৰ তেওঁ ঘৰলৈ যাওঁতে বৰ ভাল লাগিল ঘৰখন ছোৱালীজনীও বেছ মৰম লগা তোমাক বোধহয় মই কথাটো কৈছিলোঁ জানো কৈছিলে হ'ব পাই তোমালোকৰ সেইবিলাক কথা মনত নাথাকে ভাল খবৰ এটা কওঁ বুলি ভাবিলেও সেইবিলাক কথাত তোমালোকৰ ইণ্টাৰেষ্ট নাই হেৰা মাক বুলি ডেকা পুতেকেইটাৰ বিয়া বাৰুৰ চিন্তা তোমাৰ নহ'ব পাৰে মোৰ কিন্তু হয় অৱসৰৰ আগতে মই ৰ'বচোন খং নকৰিব মইনো কি খবৰ গমেই পোৱা নাই দেখোন মইনো খবৰ ক'লোঁ ক'ত ক'ম বুলি ভাবিছিলোঁহে কওক তেনে অঁ সেই চহৰৰ কনক দুৱাৰৰ ছোৱালী উৰ্মিৰ কথা কৈছোঁ আমাৰ কোনো আপত্তি নাথাকিলে তেওঁলোকৰ ছোৱালী উৰ্মিক আমাৰ জোনাকলৈকে দিবৰ মন সিদিনা ফোনতে তেওঁ কথাটো মোক ক'লে কথাটোতো ভালেই কিন্তু জোনাকক এবাৰ সুধি লোৱাটো ভাল হ'ব নেকি তাক আকৌ সুধিবলগীয়া কিটো আছে ছোৱালী মই নিজে চাইছোঁ ঘৰখন ভাল বাপেক মোৰ বন্ধু বাছ অঁ এদিন গৈ সি ছোৱালীজনী চাই আহিলেই হ'ল পচন্দ নোহোৱাটো কথা নাই মই ভাবোঁ মোৰ ল'ৰাৰ পচন্দ মোৰ দৰেই হ'ব তথাপি আজিকালি ল'ৰা ছোৱালীৰ কথা কি ক'ব ক'ৰবাত যদি কিবা ঠিক কৰি থৈছেই হেৰা তুমি ঘৰৰ চাৰিবেৰৰ মাজত 24 ঘণ্টা থকা মানুহজনীয়ে দেখোন আজিকালিৰ ল'ৰা ছোৱালীৰ কথা ক'লা দেউতা এতিয়া আৰু আপোনালোকৰ দিন নাই দিনকাল সলনি হ'ল ল'ৰাই এতিয়া নিজৰ পচন্দৰ মতেহে বিয়া পাতিব এই খাৰখোৱা কি দিন সলনিৰ কথা কৈছ হা কি দিন সলনিৰ কথা কৈছ মই নিজ চকুৰে চাই ছোৱালী পচন্দ কৰিছোঁ মোৰ এই চকুকেইটা আৰু দিনৰ লগত সলনি হোৱা নাই নহয় দেউতা এই চকুকেইটা সলনি হোৱা নাই হয় কিন্তু এই 21 শতিকাৰ ডেকা গাভৰু চিন্তাধাৰা কিছু সলনি হৈছে মই সেইবিলাক মানি নলওঁ 21 শতিকা আগতে মানুহে নিজৰ হাতেৰে কাম কৰিছিল আজিকালি আধুনিকতাৰ নামত যান্ত্ৰিক এলেহুৱা একোটা একোটা মেচিন হ'ল সিহঁত আৰু আগে ভোক লাগিলে মানুহে ভাত খাইছিল এতিয়াও খাই অ' দেউতা যুগ সলনি হোৱা ইয়াকে কয় যেন পাওঁ সময়ৰ লগতহে খোজ দিব লাগিব তহঁতৰ কথাবিলাকত মই অলপ বেলেগ গুণ পাইছোঁ নে তহঁতি মোৰ পৰা কিবা লুকুৱাব বিচাৰিছ তহঁতি কথাবিলাক যিধৰণে কৈছ যেন তহঁতি সদনৰ শাসকীয় দল আৰু মই বিৰোধী দল কি হৈছে কথাবিলাক ভালকে কোৱাচোন আচল কথা মানে আমাৰ জোনাকে আমাৰ গাঁৱৰে ৰূপাইৰ জীয়েক শেৱালীক ভাল পায় কি ক'লা ৰূপাইৰ জীয়েকক সেই চোৰ ভিকহটোৰ জীয়েকক আনি মোৰ ঘৰ সোমামহি ই জোনাকে ইমান সাহস পালে ক'ৰ পৰা যিটো ৰূপায়ে দিন হাজিৰা কৰি কৰি অতদিন মোৰ ঘৰত কটালে নাই এয়া মই কেতিয়াও হ'বলৈ দিব নোৱাৰো কিন্তু ছোৱালীজনী পঢ়াই শুনাই কামে বনে দেখাটো সকলো ফালৰ পৰাই ভাল দেখোন মইতো বেয়া বুলি কোৱা নাই তুমি এটা কথা ভাবি নোচোৱা কিয় আজি ৰূপাইক গোটেই গাঁওখনে এঘৰীয়া কৰিলে ইমান এটা ডাঙৰ ঘটনা ঘটাৰ পিছত নাই মই এই কথাত কেতিয়াও মত দিব নোৱাৰো ই মোৰ শেষ কথা আৰু জোনাককো কৈ দিবা মই একো গমেই নাপালো তোমালোক যে তলে তলে ইমান দূৰ আগবাঢ়িছা জানো মন সিদিনা মোৰ বৰ বেয়া লাগিল জোনাক দাক কথাৰ মাজতে সন্দেহবাদী বুলি কৈ পেলালো তেওঁ যেন মনত খুব দুখ পালে জানো পাই তহঁতৰ যে এই স্বভাৱবোৰ কেতিয়া শেষ হ'ব ক'ব নোৱাৰো মই জানো তেওঁ মোক নিজতকৈও বেছি ভাল পায় তথাপিতো তইতো জানই মোৰ মুখখনৰ কথা কিবা কিবিবোৰ কৈ পেলাওঁ অৱশ্যে তৰ্কাতৰ্কি বেছি হ'লে মই একো মাত নামাতো সেইখিনিতেতো ভুল কৰ তই জানোই জোনাক দাই এনেদৰে মনে মনে থাকিলে তেওঁক অৱহেলা কৰা বুলি ভাবে তেওঁ এই কথাবোৰকে বেয়া পায় বুলি জানিও তই কিয় সদায় ৰিপিট কৰ ক'ব নোৱাৰো এতিয়াৰ পৰাও তেওঁৰ মনত দুখ নিদিওঁ আজিৰ পৰা তেওঁৰ বেয়া লগাবোৰ মোৰ বেয়া লগা আৰু তেওঁৰ ভাল লগাবোৰ মোৰ ভাল লগা দে সিফালে চাচোন ঘৰখনতো ইমান টেনশ্যন পিতাইৰ মুখখনলৈ চাবই নোৱাৰি হঠাৎ জানো কিবোৰ হৈ গ'ল ধুমুহা হঠাৎহে আহে শেৱালী তই দেখোন মোক একো উত্তৰ নিদিলি সিদিনা তোক ভাল পোৱাৰ প্ৰস্তাৱ দিয়াৰ পাছত তই যি মোক অপমান কৰিলি তাৰ ফল তোৰ বাপেৰে পালে নহয় দেখিলি ইয়াৰ পাছতো তোৰ নিচিনা ছয়তান এটাৰ লগত মই ৰাস্তাত তৰ্কাতৰ্কি নকৰোঁ সিদিনা দিয়া কাণতলীয়া চৰটো হ'বলৈ পাহৰি গ'লি চাই থাক তই যি অন্যায় কৰিছ তাৰ ফলো তই অতি শীঘ্ৰে পাবি বল মলয়া ভগৱান কটা ভিকহৰ জীয়েক যিদিনা খাবলৈ নোপোৱা হবি সেইদিনা নিজে নিজে দৌৰি আহিবি
মাষ্টৰৰ পুতেকৰ লগত হলি গলি বেছি হৈছে দুইজনে পাক্ষি কাটিব লাগিব ঐ এইটো জোনাক বুঢ়া ঘৰ হয়নে বাৰু হয় মই পিছে জোনাক বৰুৱা নহয় সেইটো দেখিয়ে বুজিছোঁ ৰেজিষ্টাৰ চিঠি এখন আছে চহী কৰিব লাগিব তেখেতক মাতকচোন চহী কৰিব নাজানো বুলি হৈছে ৰ'ব মাতি দিছোঁ দাদা অ' দাদা কি হলো তোমাৰ চিঠি চহী কৰিব লাগে বোলে কি আছিল আপোনাৰ চিঠি এখন আছে এইখন ৰেজিষ্টাৰ আৰু ইয়াতে এটা চহী কৰি দিয়ক হ'ব আহিছোঁ বাৰু দেই বা যোৱা Yes! লটকন ও লটকন এইবাৰ পাই গলো বুইছ এইবাৰ পাই গলো বুইছ কি পালা দাদা লটাৰীত পুৰস্কাৰ নেকি জীৱনৰ আচল লটাৰীখনৰ পুৰস্কাৰ মা জুনমনে মা ও মা মই পাই গলো মা এইবাৰ মই পাই গলো পইচা মই পাই গলো কি সিদিনাতে ইণ্টাৰভিউ ৰিজাল্ট মই সিলেকশ্যন পাই গলো হ'ব দে ভগৱানে যে তোক চকু মেলি চালে মাথো মই আজিয়ে যাব লাগিব লটকন তই হেৱালে খবৰটো দিবি গৈ মই আহিহে খবৰ কৰিম ঠিক আছে মা বল ভিতৰলৈ বল মোক কিবা এটা খাবলৈ দে বল আইজনী শেৱালিও জ্বৰটো বাৰু অলপ কমিছেনে নাই পিতাই এতিয়া লাহেকৈ মানুহবোৰ কমি আহিছে চহৰলৈকে নিওঁ নেকি হে প্ৰভু তুমি এইবোৰ কি ৰং চাইছা এই বিপদৰ সময়ত গাঁৱৰ ৰাইজে মোক এঘৰীয়া কৰিলে উপাৰ্জনৰ পথো বন্ধ হ'ল কাৰ ওচৰত মই এতিয়া হাত পাতো চহৰলৈ যাবলৈ টকা কেইটামানতো হাতত লাগিব অথনি হুছেইন কম্পাউণ্ডাৰে চাই কি বুলি ক'লে জানো জ্বৰৰ লক্ষণ দেখি কিবা এনকেফেটিছ নে কিবা হোৱা বুলি ক'লে বুজিকে নেপালো নহয় পাৰিলে চহৰলৈ লৈ যা বুলি কৈছে কি তই ইমান সময় কোৱা নাছিলি কিয় মই এতিয়া কি কৰোঁ জোনাকদেউ চাকৰিত জইন কৰিবলৈ গ'ল দেৰি কৰি থাকিলে যে এতিয়া সৰ্বনাশ হ'ব ভাইজনীও তই আকৌ ইমানকৈ দৰ ফৰাইছ কিয় এইটো কিবা ডাঙৰ জ্বৰ এতিয়া এই ৰাতিখন মই কি কৰোঁ দেৰি কৰিলে বৌটি বোধহয় নাবাচিব এইটো মাৰাত্মক জ্বৰ এনকেফেলাইটিছ গোটেই উজনিতে কিমান মানুহ মৰিছে এবাৰ ক'ব নোৱাৰ জানো মই বোলো জ্বৰ হৈছে দেৱাই খালে ভাল হ'ব ভাইজনী এতিয়া কি কৰোঁ হে প্ৰভু সকলোখিনি তোমাৰ ওপৰতে এৰিলো কোৱা শুনিছোঁ ৰূপাই ঘৈণীয়েকৰ বোলে টান নৰীয়া শুনিছেনে গাঁওবুঢ়া কোনো ক'তো খা খবৰ ল'বলৈ যোৱা নাই তাৰ ঘৰলৈ এই আজিকালি তাক কামলৈও কোনেও নমতা হ'ল নহয় এই আমাৰ লগত ফেৰ মৰাই এতিয়া বাপেকে পাইছে মজাটো সেই বুলি তাৰ জীয়েকৰ বৰ ভেমটো হ'বলা কমিছে সিদিনা বাটতে আমাৰ ৰাজাক পাই আকৌ কথা শুনাইছে নহয় হয়নে কটাক খাবলৈ নোপোৱাৰ জাপ তোমালোকেনো ৰূপাৰ পিছত ইমানকৈ লাগি আছা কিয় কিয় লাগি আছা এনেই ৰূপাৰ অৱস্থা সেই বোলে সমানে সমানে কৰিবা কাজ হাৰিলে জিকিলে নাই লাজ ৰূপাইনো তোমালোকৰ লগত ফেৰ মাৰিব পৰা মানুহ হয়নে তই কি বুজিবি নৰেন ইমানতে তাৰ গতি এটা নলগোৱা হ'লে ঘটনা গৈ কোনোবাখিনি পালেগৈ হয় সেইবোৰ কথা বাদ দিয়ক কথা এটা মন কৰিছেনে নাই কি কথা আমাৰ দিন মাষ্টৰৰ পুতেকৰ লগত ৰূপাই জীয়েকৰ হলি গলি দিনক দিনে বাঢ়িছেহে কিন্তু কি নাচাবা এই হেলৰ প্ৰেম এই নদীৰ পাৰত এই গছৰ তলত এই হেলৰ প্ৰেম এই জোনাকটো হ'লে মোৰ একেবাৰে পচন্দ নহয় দেই মোৰ আকৌ ই দিনৰ মাষ্টৰৰ পুতেক নোহোৱাহেঁতেন এই তাক কেহেনেবাই গতি লগালোহেঁতেন ইফালে বোলে এতিয়া সি চাকৰিও পাইছে প্ৰফেচাৰৰ হয়নে ৰূপাই জীয়েকৰ এতিয়া আকৌ কোপটো এখোপ চৰিবহে ইহঁতক গতি এটা লগাব লাগিব হেৰা
ব'ল আহে ব'লা 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 এইকেইটা লটকন চাওচোন বাহিৰত কোনোবা অহা যেন পাইছোঁ কোন হ'ব সেই তল খুচুৱা লগনীয়া দলটো আকৌ দেউতা সাৱধান কোন ভালকৈ নকওঁ কিয় কেলে গাঁওবুঢ়া হেন কোম্পানী তই সেই বয়সীয়াল মানুহকেইজনক তেনেকৈ কথা কৈছ হে যা ভালে ভালে ইয়াৰ পৰা যা যা গৈছোঁ এইকেইটাৰ লগত কথা নাপাতিলেহে পাইছোঁ মাষ্টৰ আছা আছোঁ আহক সোমাই আহক আহা আহা বহক 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 হ'ব কওকচোন এই ৰাতিখননো কি সকামত আহিলে সকামনো কি মাষ্টৰ মই গাঁওবুঢ়া হ'লেও পঞ্চায়তৰ সভাপতিয়ে আকৌ আপোনাৰ কথাহে মানে অকল কিবা সভাপতিয়ে নে এই ছাৰক সন্মান নকৰা ছাৰক সমী নকৰা মানুহ আমাৰতো অঞ্চলত বাৰু আৰু কোনোবা এজন আছেনে নাই দেই হ'ব দিয়ক মোৰ কথা বাদ দি আপোনালোক অহাৰ কথা কওকচোন মাষ্টৰ আমাৰ গাঁৱৰ পশ্চিম ফালৰ ৰাস্তাটো এনৰেগাৰ অধীনত ভাল কৰোৱাৰ কথাটো পঞ্চায়তৰ সভাপতিক ক'ব লাগে এই জব কাৰ্ড পোৱাবোৰ এনেই বহিহে আছে আৰু এই ইন্দিৰা আৱাস গৃহ যোজনাৰ ঘৰ কেইটামানো চেংচন হৈ আছে অৱশ্যে তাৰ তালিকাখনো মই বনাই থৈছোঁ আমাৰ গাঁৱৰ জব কাৰ্ড পোৱা মানুহৰ তালিকা ইন্দিৰা আৱাস যোজনাৰ ঘৰ পোৱা মানুহৰ তালিকা এইবিলাকতো আপোনালোকেই বনাইছে কোৱা শুনিছোঁ প্ৰকৃত দুখীয়া মানুহ এইবিলাক তালিকাৰ পৰা বাদেই পৰি গৈছে আমাৰ ৰূপাইহঁতেতো পাব লাগিছিল ৰূপাইনো কি একাল হাজিৰা কাম কৰে ইফালে সেই নামঘৰটো ইটো সিটো পায় নহয় আকৌ সেইকাৰণেতো তাৰ তেল ফাটিলে ইমানটো ডাঙৰ ঘটনা কৰিবলৈ তাৰ তেল কিবা এতিয়া কমিছেনে তাৰ ছোৱালীজনীৰ লগত মাষ্টৰ তোমাৰ ল'ৰাটোৰ যিবোৰ কথা গাঁৱৰ মানুহৰ মুখে মুখে হেৰা শুনিলে বৰ লাজেই লাগে হেৰা জোনাক ল'ৰাটো পঢ়াই শুনাই ইমান ভাল এই ৰূপাই যে খেৱালে তাৰ মূৰটো খাব নহয় আকৌ চাচোন গাটো ইমান চেঁচা পটিৰ পিতাই গাঁৱৰ মানুহ মাতচোন কাৰোবাক নাহিব আইজনী আৰু আহিবা এতিয়া কৰিব কি পিতাই কোনো নাহিলে হলটো এনেকেই থবি নাই ৰূপাই এনেকৈ বহি নাথাকে সকলোৱে সকলো কৰিব
জোনাক বোপা চহৰৰ পৰা আহিলা নে? হয় নৰেন্দা, চাকৰি এটা হৈছে নহয়, সেইকাৰণে লৰালৰিকৈ যাব লগা হ'ল। ক'ত? জয়মতী কলেজত। বৰ ভাল কথা বোপা। চাকৰিৰ এই মহঙা দিনত তোমাৰ কপাল বৰ ভাল। পিছে এটা কথা জানা, আমাৰ এই গাঁওখনৰ এটা বেয়া খবৰ আছে। কি খবৰ? যোৱা ৰাতি আমাৰ ৰূপাই নামঘৰীয়া মানুহজনী ঢুকাল। গাঁৱৰ কোনো মানুহেনো যোৱা নাই, অকলে অকলে মানুহটোৱে মানুহজনীৰ শটো লৈ শ্মশানলৈ গৈছে। কি আচৰিত! ৰূপাই দাইটি এতিয়া ক'ত? বোধহয় শ্মশানত। এই বিপদকালত মানুহটোক ৰাইজে এনেকৈ এৰিব লাগেনে? মই আহোঁ নৰেন্দা। যোৱা বোপাই যোৱা, এই দুৰ্ভগীয়া মানুহটোক সহায় কৰাগৈ। মানুহটোৰ জীৱনলৈ কেনেকৈ যে অন্ধকাৰ নামি আহিছে ভাবিলে আচৰিত লাগে। সকলো তেৰাৰ মহিমা। মই বৰ দুখিত। কি কৰিবা, ময়ো এদিনটোতে চহৰলৈ যাব লগা হ'ল। ইয়াততো কাম শেষেই, ঘৰলৈকে বলা। শেৱালিবা আকৌ কি কৰি আছে? ঘৰখনলৈ যাবলৈকে মন যোৱা নাই। মোৰ লগলৈ অহা দিন ধৰি মানুহজনীয়ে কেৱল কষ্টই পালে। শেষত মৰিবৰ সময়ত মই মানুহজনীক অকণমান চিকিৎসাও কৰাব নোৱাৰিলো। মই মৰি যোৱাই ভাল আছিল। অপবাদ অপযশৰ লগতে শেৱালিজনীকো মুহূৰ্তটোত লগাই থৈ গ'ল। বোপাইও এতিয়া মই কি কৰো? নাপায় দাইটি, নাপায়। বিপদত ধৈৰ্যহে ধৰিব লাগে। আমি আছো তোমাৰ লগত, তুমি চিন্তা নকৰিবা। ব'লা উঠা, ঘৰলৈ ব'লা দাইটি, নাকান্দিবা। ব'লা ব'লা দাইটি। ভৰিকেইটা শিকিলোঁ। এইটো ধৰ। দেউতাৰ মাতিছে তোক, ভিতৰলৈ আহ। মোক মাতিছিল দেউতা। শ্মশানলৈ গাঁৱৰ মানুহ গৈছিল নাই? নাই যোৱা। তেনেহ'লে তই কিয় গ'লি? মানৱতাৰ খাতিৰত। অকলে অকলে মানুহটোৱে চাঙিখনত শটো কঢ়িয়াই খৰি দিলেগৈ। গাঁওখনক আৰু বেয়া নালাগিল নে? আজি গাঁওখনত কিমান মানুহ ঢুকাল। সদায়তো বাঁহ কাটি চাঙি সজোৱাৰ পৰা খৰি দি শেষ কৰি অস্থি আনি গৃহস্থক চমজাই দিয়ালৈকে কি নকৰে ৰূপাই দাইটিয়ে। গাঁওখনৰ গৰজৰ সময়ত তুলনি বিয়াৰ পৰা মৰা সকামলৈকে, বিহু ভোজৰ পৰা হুঁচৰি গোৱালৈকে, পাল নামৰ পৰা ভাওনালৈকে ক'ত হাত সাপতি বহি থাকে ৰূপাই দাইটিয়ে। অথচ আজি মানুহটোৰ বিপদৰ সময়ত গাঁৱৰ মানুহে ৰং চালে। চাঙিখন ধৰিবলৈ 4খন কাণ নোলাল। এয়াই আপোনালোকৰ বিচাৰ? ৰূপায়ে গাঁৱৰ মানুহক সহায় নকৰা বুলি মই কোৱা নাই। সেই বুলি নামঘৰৰ ৰাজহুৱাটোক আত্মসাৎ কৰাৰ দৰে এটা গৰ্হিত কাম কৰাৰ পিছত ই যুক্তিত ৰাইজে তাক সহায় কৰিব। ৰূপাই জীয়েকৰ মিঠা কথাত ভুল গৈ তই ৰাইজখনৰ বিপক্ষে মাত মাতিছ। এইবিলাক লীলা খেলা মই ভাল পোৱা নাই।
গোটেই গাঁওখনতে তহঁত দুটাৰ প্ৰেমৰ চৰ্চা। দেউতা, এয়া গাঁৱৰ ৰাইজে অন্যায় বিচাৰ। এই অজলা মানুহটোক ধুৰন্ধৰ গাঁওবুঢ়াই আপোনাকো বস কৰি এই শাস্তি বিহিলে। আৰু বাকী থাকিল মোৰ কথা। মই শেৱালীক ভাল পাওঁ। কোনোবা তল খুচুৰাৰ কথাত মোৰ ভাল পোৱাক দলিয়াই পেলাব নোৱাৰো। মই ৰূপাই দাদীক নিৰ্দোষী প্ৰমাণ কৰিম। যা পাৰ যদি ৰাইজৰ আগত প্ৰমাণ দেখুওৱা, তাৰপিছত কি হয় দেখা যাব। মই 3 দিনৰ ভিতৰত ৰূপাই দাদীক নিৰ্দোষী প্ৰমাণ কৰিম। আপুনি ৰাজমেল পাতক। দাইটি, মোক তুমি বেয়া নাপাবা। তুমি কথাখিনি সঁচাকৈ কোৱাচোন। একো লোকঢাক নকৰিবা। মই নথকা অৱস্থাত কি হৈছিল যাৰ বাবে তুমি এনেকুৱা শাস্তি পাব লগা হ'ল? নতুনকৈনো এইবোৰ কথা দোহাৰিব লাগে কেলেও বোপাই? দুৰ্বলীৰ ওপৰত বলিৰ অত্যাচাৰ সদায়ে চলিয়েই থাকিব। পুৰণা ঘাঁহ খুচৰি কিবা লাভ হ'ব জানো জোনাকদা? অন্যায়ৰ বিৰুদ্ধে কোনে মাত মাতিব? আমাৰ কথাই বা কোনে শুনিব? শুনিব শেৱালী, নিশ্চয় শুনিব। অইনে নহ'লে মই শুনাম ৰাইজক তোমালোকৰ সঁচা কথাবোৰ। মই ন্যায় দিম তোমালোকক। এয়া মোৰ চেলেঞ্জ। বোপাইও কথাৰ গুৰি ক'ৰবাত গাঁওবুঢ়া, তামুলী, দিলীপ ইহঁত তিনিও এক। সেইদিন সন্ধিয়া নামঘৰৰ চাকি বন্তি জ্বলাই মই ওলাই আহিছোঁ। নামঘৰৰ তলাটো মাৰিব খোজোতেই ইহঁত তিনিটাই মোক চাবি কাঠি খুজিলে। কিবা বোলে পঞ্চায়তৰ আলোচনা অলপ আছে। মই বাৰাণ্ডাতে বহিলোঁ। ভাবিলোঁ আলোচনা বিলোচনাবোৰ শেষ হ'লে মণিকূটৰ তলাটো মাৰি যামগৈ। তেনেতে সিহঁত তিনিটাই কাগজ পত্ৰ কিছুমান উলিয়াই আলোচনা কৰা শুনিলোঁ। সেই চৰকাৰে দিয়া ঘৰ, 3 টকীয়া চাউল, দুখীয়া মানুহৰ হাজিৰা কাম কৰা পইচা, সেইবোৰ নিজৰ পকেটত ভৰোৱাৰ কথা আলোচনা কৰি আছে। উপায় ঐ, মোৰ মনটোৱে আকৌ সহিব নোৱাৰি ক'লোঁ, বোলো অধমৰ বাইকত দায় দুখ নধৰিব। আপোনাক সবেই নামঘৰৰ মজিয়াত বহি দুখীয়া ৰাইজৰ ধন নিজৰ কৰাৰ দৰে যি অন্যায় কাম কৰিছে, এনে কাম নকৰিব। চৰকাৰী ধন ৰাইজে গম পালে কি হ'ব? এই মূৰ্খ চুপ। এই আমাৰ আলোচনাৰ মাজতো সোমাবলৈ কোনে কৈছে? তই যে মাত মাতিছ, তামুলী, এইটো কেতিয়াই নামঘৰৰ পৰা গতিয়াই উলিয়াই দে। ই আকৌ আমাৰ কথাৰ ওপৰত মাত মাতে। গাঁওবুঢ়াই ক'লে যে এতিয়া ওলা কি ওলা বুলিছো ৰ'ব, আপোনালোকে এনেকুৱা অন্যায় কাম নকৰিব। দুখীয়া ৰাইজক নিজৰ প্ৰাপ্যৰ পৰা বঞ্চিত নকৰিব। মই কিন্তু এইবোৰ কথা ৰাইজক কৈ দিম। হেৰি নহয় গাঁওবুঢ়া, ই আকৌ ৰাইজখনৰ আগত বাৰু আমাৰ কথাবোৰ কৈ দিব নেকি? ইয়াৰ মুখ বন্ধ কৰা কি উপায় আছে? এই ৰাজাহঁতক কৈ দুপিটতমান দিয়াই দিওঁ নেকি? এইবোৰ কাম হুলস্থুলৰ মাজেৰে নহয়, বুদ্ধিৰে কৰিব লাগিব। নামঘৰৰ চাবি আৰু মণিকূটৰ চাবি কাৰ হাতত থাকে? এই কৈছে মোৰ হাততে আছে। কাইলৈ ইয়াত এখন ৰাইজৰ মেল বহিব আৰু সেই ৰাইজ মেলত এখন বিচাৰ হ'ব। সেই বিচাৰত নামঘৰৰ মণিকূটৰ অৰিহণাৰ ধন, পালনামৰ ধন চোৰে চুৰ কৰা বিচাৰ। আৰু সেই বিচাৰত কি হ'ব সময়ত গম পাবি। তাৰ পাছত বিচাৰ, মোৰে শাস্তি। কথাবোৰ শুনিলা নহয় বোপাই? তাৰোপৰি গাঁওবুঢ়াৰ পুতেক ৰাজাৰ কোপদৃষ্টিৰ পৰা এইজনীয়ে নিজকে কেনেকৈ বচাই আছে সেয়াও ভগৱানেহে জানে। লম্পট পুতেকৰ অপকৰ্মত তেন্তে বাপেকৰ সঁহাৰি আছে। মই সেই লম্পটটোক চৰ সোধোৱাৰ পাছতো সি মোৰ পিছ এৰা নাই। দাইটি, তুমি নিশ্চিন্ত থাকা। মই আমাৰ গাঁৱৰ ডেকাখিনিৰ লগত আলোচনা কৰি সকলো ঠিক কৰিম। পৰহিলে নামঘৰত ৰাইজমেল হ'ব। নেলাগে হ'ব পাই, নেলাগে। গোটেই জীৱনটো ৰাইজক সেৱা কৰা মানুহটোৱে শেষত কি পুৰস্কাৰ পালে দেখিছাই নহয়। আকৌ এবাৰ ৰাইজৰ কাঠ গড়ালত থিয় নকৰা বাবু পাই। এনেই এই মানুহজনীৰ আকস্মিক মৃত্যুত মই কিমান দুখ পাইছো সেয়াতো তুমি দেখিছাই। দাইটি, তুমি মনত শক্তি গোটোৱা।
পৰহিলে কি হয় দেখা যাব। কৈ দিম বাপেকে, সকলো জানো মই, সকলো কৈ দিম। তেতিয়া চাবি SP চাহাবে মোক বেলেগ ডিউটি দিব। ইন্সপেক্টৰ দেখোন। কি ক'বা হে, কাক ক'বা? তুমি মাষ্টৰ ল'ৰা নহয়নে? তো পাহৰিলা নেকি? হেৰা, ডিউটিত থাকিলে আৰু পাহৰিম নে? বৰ খং উঠে হে। কিছুমান মানুহে মোক বাৰু বলিয়া বুলি কিয় ভাবে? চোৱাচোন, কালি ডাইনী গাঁৱৰ LP স্কুলৰ ল'ৰা ছোৱালীবিলাকে শিলগুটি মাৰিলে হে। শিলগুটি? কিয় মাৰিলে শিলগুটি? বৰ ভোক লাগিছিল বুজিছা। দুপৰীয়া LP স্কুলৰ ল'ৰা ছোৱালীবোৰে মধ্যাহ্ন ভোজন কৰি আছিল। ময়ো ভোকত ৰ'ব নোৱাৰি মৰিলোগে। মাষ্টৰ এজনে দেখি বুজিছা, ল'ৰা ছোৱালীবোৰক বলিয়াটো খেদ মাৰ বুলি লগাই দিলে। তাৰপাছত জ্বৰ, ভোকো, শিলগুটি। নাকান্দিবা ইন্সপেক্টৰ, দুৰ্বলীৰ ওপৰত সদায় অত্যাচাৰ হয়। দুখ নকৰিবা। আমাৰ গাঁৱতো দেখা নাই ৰূপাই দাইটিক কি কৰিলে? সেইবাবেতো খং উঠে এই মোহন ইন্সপেক্টৰৰ। অন্যায় দেখিলে জানো মই সহ্য কৰিব পাৰোঁ? সকলো জানো মই। ঘৰ ফলীয়া গাঁওবুঢ়াই ভাবিছে মই একো নাজানো, একো দেখা নাই। তুমিনো কি জানা ইন্সপেক্টৰ? কেনে ৰূপাই গাত দুখ নাই নহয়। সি নিৰ্দোষী। তাক বলিৰ পথা সজালে এই গাঁওবুঢ়াহঁতে। তুমি কেনেকৈ জানিলা? মই সকলো জানো, সকলো দেখিছো। সিদিনা ৰাতি ৰূপাই গাঁওবুঢ়াই গতিয়াই ভুকুৱাই উলিয়াই দিয়াৰ পাছতে মই সেইখিনি পালোগে। নামঘৰৰ টকাখিনি উলিয়াই সিহঁত তিনিওটাই ৰূপাইৰ গাত তৌখ জাপি দিয়াৰ প্লেনটো মই দেখিছো। কি? তো মই ইনভেষ্টিগেশ্যন ৰিপৰ্ট তৈয়াৰ কৰিছো নহয়। এইবাৰ আৰু অন্যায়ৰ জয় হ'বলৈ নিদিওঁ। ঠিক আছে, তেন্তে তুমি ইন্সপেক্টৰ ৰিপৰ্ট ৰেডি কৰা। ৰাইজমেলত কিন্তু সকলো ক'ব লাগিব। য়েছ ছাৰ। মই SP চাহাবৰ আগত এতিয়া বুকু পিতাই ক'ব পাৰিম। বহুত কথা পাতিম। বিৰি চুৰত তাক খোৱাবা নেকি? ব'লা নৰেনৰ দোকানলৈকে ব'লা। মই তোৰ সকলো কথা শুনিলোঁ। যদি তোৰ কথাবোৰ সঁচা হয় তেন্তে মই তোক কথা দিলোঁ, প্ৰকৃত দোষীয়ে উপযুক্ত শাস্তি পাবই। দেউতা, আপুনি কিন্তু পঞ্চায়তৰ সভাপতি, পুলিচ সকলোকে খবৰ দিব। সকলোৱে ৰাইজমেললৈ যাব লাগিব। এইবাৰ ময়ো চাম ক'ৰ পানী ক'লৈ যায়। হেৰা দোকানী, কোৱা। বিৰি চুৰত তাক খোৱাবা নেকি? ইন্সপেক্টৰ, নোখোৱাম কিয়? নিশ্চয় খুৱাম। ধৰা। হেৰা, কথা এটা সোধো, বেয়া পাবা নেকি? নেপাওঁ, সোধা। হেৰা, পুলিচত আছো বাবেহে সুধিছোঁ। আমাৰ মানুহবিলাকক তোমালোকে বেয়া পোৱা নেকি? কিয় বা সুধিলা? তোমালোকে কিবা বেয়া কাম কৰা নেকি? জানো, দেখাততো কৰা নাই, কিন্তু মানুহে যে পুলিচটোৱে এই বুলি মাতে। ডিউটিও ঠিকেই কৰোঁ দেখোন। তোমালোকে ডিউটি কৰোঁতে ঠিকেই কৰা, কিন্তু মানুহৰ লগত বন্ধুৰ দৰে হ'ব পৰা নাই চাগে। হেৰা, বাহুত যে লিখা থাকে জনহিত জনসেৱাৰ্থে, তাক চাগে সঠিকভাৱে পালন কৰিব পৰা নাই। জানো, সেইকাৰণে মই এইবোৰ এৰুৱাই ডিউটি কৰি আছো। আৰু সেইকাৰণে বোধ কৰোঁ জনহিত জনসেৱা কৰিবও পাৰিছোঁ। সৌৱা চোৱা, জনগণৰ অহিত চিন্তা কৰা কেইজন আহি আছে। সেই পাৰ্টি আহিল যেতিয়া মই উঠিলোঁ দেই দোকানী। নহ'লে আকৌ খং উঠিব, কিবা কিবি বলকিম। ভাল, যোৱা। নয়নো, ভাল আছো আৰু। তামুলী, কাইলৈ মাষ্টৰে হঠাতে ৰাইজমেল পাতিলে। কেলৈ তই জাননে? মোৰ মাষ্টৰলৈহে বৰ চিন্তা বুজিছানে। বৰ সৎ পথত চলা মানুহ নহয় আকৌ সি।
শুনিছোঁ বোলে আকৌ মেললৈ পঞ্চায়তৰ সভাপতিকো মাতিছে। হেৰা আমাৰ বিপক্ষে কিবা ষড়যন্ত্ৰ ৰচা নাইতো? বাদ দিয়ক বুজিছে, ৰূপাই অৱস্থা হ'ল সেইটো। এই মাইকীজনী মৰিলততো ৰাইজৰ এজনো নগ'ল, তালৈ ইমান চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই বুজিছে। নহয় মোৰ মাষ্টৰলৈহে চিন্তা। আগে ৰাইজমেল পাতিলে সদায় মোৰ লগত পৰামৰ্শ কৰিহে লয়। এইবাৰ দেখোন মোলৈ খবৰহে পঠালে মেলৰ। হয়নে? ই মাষ্টৰে পুতেক জোনাকৰ পক্ষ লোৱা নাইতো। শেৱালি, সকলো ঠিক হৈ যাব। চাবা, অতি সোনকালে আমাৰ দুদিনৰ অন্ত পৰিব। চাওঁ, তুমি ইমান মন মাৰি নাথাকিবাচোন। এয়া তুমিহে কৈছা, ৰাইজে বা কি কয়, তোমাৰ দেউতাৰাই বা কি কয়? আমাৰ পিতাইতো গাঁও এৰি পঢ়াবলৈ গুচি যোৱা কথাহে কৈছে। চোৱা, তুমিতো আমাৰ ঘৰৰ সকলোকে জানাই। দেউতাই এতিয়া সকলো সঁচা কথা গম পাইছে। এতিয়া চিন্তাৰ কাৰণ কি? মাথো ৰাইজ মেলখন হৈ যাবলৈ দিয়া। তাৰপিছত চাবা, আমাৰ মিলনৰ সকলো বাধা আঁতৰি যাব। তোমাৰ পিতাৰ চিন্তাও নাইকিয়া হৈ যাব। আমাৰ সকলো বেয়া দিনৰ অন্ত পৰিব। হ'ল গাঁওবুঢ়া, এতিয়া কলৈ পলাবা? পুলিচত অৱশ্যে খবৰ দিছো, তোমাৰ ব্যৱস্থা ল'বহি। অতদিনে এনৰেগাৰ টকা, 100 টকীয়া চাউল আৰু ইন্দিৰা আৱাস যোজনাৰ টকা আত্মসাত কৰি হেঁপাহ পলোৱা নাই। এতিয়া নামঘৰৰ টকা আত্মসাত কৰি ৰূপাই দাঁতি বদনাম দিবলৈ আহিছ? হা? পুতেৰক দামী মোবাইল দি, বাইক দি গুণ্ডাগিৰি কৰিবলৈ পঠাইছ? তোৰ দৰে আৱৰ্জনাক আইনে শাস্তি দিব। মাষ্টৰ, ৰাইজৰ আগত এই ধুৰন্ধৰ চক্ৰান্ত ফাদিল হ'ল যেতিয়া, ইহঁতকেইটাক পুলিচৰ হাতত গতাই দিয়াই ভাল হ'ব। ৰাইজ, আপোনাৰ হবে ৰূপাইক পুনৰ নামঘৰীয়া দায়িত্ব দিয়ক। এঘৰীয়া কৰা শাস্তিটো উঠাই লওক আৰু তাৰ পত্নীৰ আত্মাৰ সদ্গতিৰ বাবে সকলোৱে লাগি ভাগি সকাম ভাগ পাতি দিয়ক। ৰাইজ, আজিৰ পৰা তেনেহ'লে ৰূপাই নামঘৰীয়া দুখমুক্ত হ'ল। গাঁওবুঢ়াই আত্মসাত কৰা টকাখিনি পুনৰ ৰাইজক ঘূৰাই দিব লাগিব। মাষ্টৰ, তেনেহ'লে এতিয়া সভাখন ভংগহে কৰোঁ নে কি? হয় কথাটো হয় দেই। বিচাৰি আহিলি নেকি? মাষ্টৰ, কিনো কৰিম নহ'লে, সকাম ফেৰাও হৈ গ'ল, ৰাইজেই পাতি দিলে। এতিয়া কাম নকৰিলে মাউৰা ছোৱালীজনীক মই খুৱাম কিদৰে? অহা মাহৰ পৰা তই তোৰ ছোৱালীক খুৱাব নালাগে আৰু তয়ো হাজিৰা কাম কৰিব নালাগে। বুজা নাই মাষ্টৰ। অহা মাহৰ পৰা তোৰ ছোৱালীজনীৰ দায়িত্ব মোৰ ল'ৰাৰ, মানে জোনাকৰ। সি চাকৰি এটাও পালে নহয়,
আৰু তয়ো হাজিৰা কৰি কষ্ট কৰিব নালাগে নামঘৰৰ দায়িত্বকে ল'বি পাষ্টৰ বুজিলানে দাইটি আজিৰ পৰা তুমি আৰু আমাৰ দেউতা সম্বন্ধত কিয়ই হ'লা কি হ'ল লটকন বোলো হৈ গ'ল কি হ'ল নকয় কিয় পাগলটো বিয়া আকৌ কাৰ বিয়া তোমাৰ বিয়া মোৰ বিয়া কাৰ লগত আমাৰ জোনাক দেদাৰ লগত আকৌ কি এই মাত্ৰ ঘৰত তোমালোক দুয়োটাই বিয়াখন ফিটিং হৈ গ'ল নহয় বহা আগতে মই বোলো গৰমে গৰমে খবৰটোকে দি আহোঁ গৰম জেলেপি খোৱাটো লোৱা এতিয়া ঐ জান জুৰিকে নৈ পানী সদায়ে বৈ থাকিব তোমাৰ মৰম মোৰ অন্তৰত সদায়ে নিগৰিব সদায়ে নিগৰিব জান জুৰি নৈ পানী সদায়ে বৈ থাকিব তোমাৰ মৰম মোৰ অন্তৰত সদায়ে নিগৰিব সদায়ে নিগৰিব আকাশ নীলা তৰাৰে ভৰা সুধিলে সকলোৱে ক'ব পিছে তোমাৰ মৰম মোৰ অন্তৰত কিমান আছে কোনেনো বুজিব কোনেনো